আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ কৰিছো। আজিৰ শাস্ত্ৰ পাঠ লোকে লিখা শুভবাৰ্তা 6 নম্বৰ অধ্যায়ৰ 46 নম্বৰ পদৰ পৰা 49 নম্বৰ পদ। আৰু মই যি কওঁ তাক পালন নকৰি মোক কিয় প্ৰভু প্ৰভু বুলি মাতা? যিকোনোৱে মোৰ ওচৰলৈ আহি মোৰ বাক্য শুনি পালন কৰে তেওঁ কাৰ নিচিনা হয় তাক মই তোমালোকক জনাওঁ। যি মানুহে ঘৰ সাজোতে দকৈ খানি খানি তাৰ মূল শিলৰ ওপৰত স্থাপন কৰিলে এনেজনৰ নিচিনা তেওঁ। পাছে যেতিয়া ঢল আহিল তেতিয়া সেই ঘৰত বেগেৰে সোঁত লাগিলহি, কিন্তু তাক লৰাব নোৱাৰিলে, কিয়নো তাক ভালকৈ সজা হৈছিল। কিন্তু যিকোনোৱে শুনি পালন নকৰে তেওঁ মূল নোহোৱাকৈ মাটিৰ ওপৰত ঘৰ সজা মানুহৰ নিচিনা হয়। পাছে সেই ঘৰত বেগেৰে সোঁত লাগিলতেই সি পৰিল, আৰু সেই ঘৰৰ ঘোৰতৰ পতন হ'ল। সেই আছিল লোকে লিখা শুভবাৰ্তা 6 নম্বৰ অধ্যায়ৰ 46 নম্বৰ পদৰ পৰা 49 নম্বৰ পদ। এদিন গুৱাহাটীৰ পৰা গাড়ীৰে গোৱালপাৰাৰ পিনে গৈ থাকোঁতে বকো পাৰ হৈ অলপ দূৰ যোৱাৰ পাছতে গাড়ীখন খুব জোকাৰ খাবলৈ ধৰিলে। বাটটো উখুৰা মুখুৰা বুলি ভাবি গাড়ী চলাই গৈ থাকিলোঁ। এঘণ্টামান পাছত এঠাইত গাড়ীখন ৰখাই সৰু দোকান এখনত চাহ খাবলৈ সোমালোঁ। তাত দুজন মানুহে আলোচনা কৰি থকা শুনিলোঁ কিছু সময় আগতে নেপালত হৈ যোৱা প্ৰবল ভূমিকম্পৰ কথা। সেই ভূমিকম্পত অনেক ক্ষয় ক্ষতি হোৱা বুলি শুনিবলৈ পালোঁ। সেই ভূমিকম্পৰ জোকাৰণি আহি থকাৰ সময়তে মোৰ গাড়ীখন জোকাৰ খাইছিল বুলি বুজি পালোঁ। এটা কথা আমি মনত ৰখা উচিত যে প্ৰকৃতিৰ ওপৰত আমাৰ আচলতে কোনো নিয়ন্ত্ৰণ নাই। সকলো ঈশ্বৰেই নিয়ন্ত্ৰণ কৰি থাকে। প্ৰয়োজনত ঈশ্বৰে গোটেই জগতখনকে জোকাৰি দিব পাৰে। প্ৰভু যীশুৰ দ্বিতীয় আগমন যিমানেই ওচৰ চাপি আহিব সিমানেই পৃথিৱীত বৰ বৰ ভূমিকম্প সঘনাই হৈ থাকিব বুলি আমি বুজি পাওঁ। প্ৰভু যীশুৱে নিজে কোৱা কথাৰ পৰা আমি সেই কথা বুজি পাওঁ। প্ৰভু যীশুৱে মানৱৰ পাপৰ বোজা নিজৰ গাত লৈ মানৱৰ পাপৰ শাস্তি হিচাপে ক্ৰুচত মৃত্যুবৰণ কৰাৰ সময়ত প্ৰচণ্ড ভূমিকম্প হৈছিল বুলি আমি বাইবেলত পঢ়িবলৈ পাওঁ। আৰু ভৱিষ্যতে প্ৰভু যীশুৰ আগমনৰ সময়তো এই জগতখনে আচৰিত ধৰণৰ প্ৰাকৃতিক পৰিঘটনা দেখিবলৈ পাব বুলিও বাইবেলে আমাক সকীয়াই দিছে। ঈশ্বৰে বিশেষ বিশেষ সময়ত বিশেষ উদ্দেশ্যত এনেদৰে পৃথিৱী জোকাৰি দি থাকে। কিন্তু আন একো নহলেও এনেকুৱা প্ৰাকৃতিক পৰিঘটনাবোৰৰ সময়ত মানুহে ঈশ্বৰৰ কথা মনত পেলাবলৈ বাধ্য হৈ পৰে। পৃথিৱীখন জোকাৰি ঈশ্বৰে মানুহবোৰৰ মাজত নিজৰ অস্তিত্ব প্ৰকাশ কৰাৰ নিচিনাকৈ ঈশ্বৰে কেতিয়াবা আমাৰ ব্যক্তিগত জগতখনৰ ভেটিটো জোকাৰি দিয়ে। সেয়া হয়তো কোনো ধৰণৰ আৰ্থিক অসুবিধাৰ মাজেৰে হ'ব পাৰে, বা কোনো পাৰিবাৰিক সংকটৰ দ্বাৰা হ'ব পাৰে, নাইবা হয়তো কোনো কঠিন ৰোগৰ যোগেৰেও হ'ব পাৰে। আমি আমাৰ জীৱনটো যদি মানুহৰ জ্ঞান, আমাৰ বৃথা অহংকাৰ, স্বাৰ্থ সাপেক্ষ প্ৰেম বা আন জাগতিক বিষয় আৰু ধ্যান ধাৰণাৰ ভিত্তিত গঢ়ি তুলিছো, তেন্তে সাধাৰণ সময়ত কথাবোৰ ভালেই চলি থকা যেন আমাৰ লাগিব পাৰে। কিন্তু জীৱনলৈ ধুমুহা আহিলে, কোনো দুৰ্যোগ আহিলে আমাৰ তেনেদৰে গঢ়া জীৱনটো চেতেলি ভেটেলি হৈ পৰিব। বালিৰ ওপৰত সজা ঘৰৰ দৰে, কোনো ভেটি নোহোৱাকৈ সজা ঘৰৰ দৰে সি বাগৰি পৰিব। কিন্তু যদি আমাৰ জীৱনটো জাগতিক জ্ঞান বা ধ্যান ধাৰণাৰ ওপৰত নহয়, কিন্তু প্ৰভু যীশুৰ বাক্যৰ আধাৰত তেওঁৰ মূল্যবোধৰ ওপৰত গঢ়ি তোলো, তেতিয়া দুৰ্যোগৰ সময়ত আমাৰ জীৱনটো থিৰে থাকে। প্ৰতিকূল পৰিৱেশ, দুখ কষ্ট আদিয়ে সকলো লোককে প্ৰভাৱিত কৰে। তথাপিও আমি এই কথা মনত পেলাই বিশেষ সান্তনা আৰু শান্তি লভিব পাৰোঁ যে ঈশ্বৰৰ সদায় এটা ডাঙৰ উদ্দেশ্য থাকে যেতিয়া তেওঁ আমাৰ জীৱনলৈ দুৰ্যোগবোৰ আহিবলৈ অনুমতি দিয়ে। এনে কঠিন সময়বোৰে বিশ্বাসীসকলক উদাসীনতা আৰু আত্মকেন্দ্ৰিকতাৰ পৰা জোকাৰি দিব পাৰে আৰু ঈশ্বৰৰ ওচৰ চপাই আনিব পাৰে, আৰু আমাক নিজৰ ওপৰত নাইবা এই পৃথিৱীৰ অস্থায়ী গাঁথনিৰ ওপৰত বিশ্বাস নকৰিবলৈ সোঁৱৰাই দিব পাৰে। আমি মনত ৰখা উচিত যে আমাৰ বাবে এটাই নিৰাপদ ভেটি আছে, আৰু সেইটো হৈছে প্ৰভু যীশুখ্ৰীষ্টৰ সৈতে এক প্ৰকৃত গভীৰ সম্পৰ্ক, যিয়ে আমাক যিকোনো পৰিস্থিতিৰ মাজেৰে পাৰ কৰাই লৈ যাব। আমাৰ চাৰিওফালে যিমান ধুমুহাই নহওক কিয়, তেওঁৰ বাক্যত, তেওঁৰ প্ৰেমত থিয় দিলে আমাৰ এটা সুদৃঢ় ভেটি থাকিব। যদিও আমাৰ পৰীক্ষাবোৰ যথেষ্ট প্ৰত্যাহ্বানমূলক হ'ব পাৰে, তথাপি খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি দৃঢ় ভেটিৰ নিৰাপত্তাৰ আশীৰ্বাদ লাভ কৰিছোঁ, আৰু কেৱল নিজেই নহয়, ঈশ্বৰৰ অনুগ্ৰহত আনকো শক্তিশালী হ'বলৈ সহায় কৰাৰ দায়িত্বও আমি পালন কৰি থাকিব পাৰোঁ। খ্ৰীষ্টৰ বাক্যৰ ভিত্তিত আমি আনৰ বাবেও আশাৰ জীৱন্ত বাৰ্তাৰ নিচিনা হ'ব পাৰোঁ। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ অলৰ বাক্যৰ ভিত্তিতেই যেন আমাৰ জীৱনটো গঢ়ি থাকিম, আমাক এনে সহায় কৰা।
ঢৌ ধুমুহাৰ সময়ত তোমাৰ বাক্যই যেন আমাক দৃঢ় কৰি ৰাখিব, এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।